ভাওনাৰ বৰ্তমান যি গতি, এই গতি কিন্তু মোৰ দৃষ্টিত বা আজি ইয়াত থকা বহুজন সচেতনৰ দৃষ্টিত অতি দুখ লগা হৈ পৰিছে। মথুৰা ৰাজন, এতিয়া সেইটো নহয়, এতিয়া সেই একেজন ভাৱৰীয়াত দিব কৃত্য তাকিতা ৰিত দেই তাকিতে তাকিতা ৰিদিনাক দেই ৰিত দেই ধিনা ধনিতে ধিনাও ধিনা তাকিতে তাকি 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 দে। আৰে প্ৰভে, যে এতিয়া এখন ভাওনা আখৰা নকৰাকৈ পৰিৱেশন কৰিব পৰা ব্যৱস্থা হ'ল। বৰ্তমান ভাওনা এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল যে যেতিয়াৰ পৰা প্ৰতিযোগিতাৰ ভাওনা সোমাই যোৱাৰ পিছত অতি দুখ লগা কথা যে অসমৰ, আমাৰ বিশেষকৈ উজনি অসমৰ বিভিন্ন স্থানত বিভিন্ন ভাওনাৰ দল গঠন হ'ল। 10টা দিন আমি আখৰাৰ কাৰণে নামঘৰত আমাৰ জাতীয় সাজপাৰ পিন্ধি আমি সেৱা ল'বই লাগিব। সেই ব্যৱস্থা প্ৰতিটো নাট্য দলে কৰিবলৈ মই আজি এই সুযোগত অনুৰোধ জনাম। মুকং কৰোতি বাচালং পংগং হয়তে গিৰিম যৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱ। যিজন মাধৱৰ কৃপা হ'লে মুখজনৰ মুখত মাত ওলায়, যিজন মাধৱৰ কৃপাৰ জৰিয়তে খুৰাই পৰ্বত বগাব পাৰে। জয়ে জয়ে আমাৰ সমস্তৰে প্ৰাণবান্ধৱ মাধৱৰ চৰণত আমাৰ শতকোটি সেৱা নিবেদন কৰিছোঁ। আজিৰ এই পুণ্যক্ষেত্ৰত উপস্থিত সজ্জনসকল, আই মাতৃসকল, যুৱবন্ধুসকল, কণ কণ মইনা মইনীসকল, সকলোলৈকে আমাৰ তৰফৰ পৰা মান্যানুসাৰে সেৱা শ্ৰদ্ধা মৰম স্নেহ নিবেদন কৰিছোঁ। প্ৰথমতে মই ক'ব খুজিম এটা কথা, যে মই বিশেষভাৱে জনা কথাটো হ'ল যে মই একোকে নাজানো। অতি সত্য কথা মই নিৰ্ভীত কোণৰ পৰা প্ৰকাশ কৰিছোঁ। প্ৰকৃততে মই একো নাজানো, তথাপিতো ভাওনাৰ লগত জড়িত হৈছোঁ, সমাজৰ লগত জড়িত হৈছোঁ, বৈষ্ণৱসকলৰ লগত, যুৱসকলৰ লগত বিভিন্ন ক্ষেত্ৰত বিভিন্নভাৱে আমি জড়িত হৈছোঁ। সেই অনুসৰি হয়তো আমাক ৰাইজে বিচাৰে কেতিয়াবা অকণমান আমি সংগ দিবলৈ পালে ভাল লাগে। সেই অনুসৰিয়ে আজিও আমাৰ শ্ৰীমান তপন প্ৰমুখ্যে, আমাৰ শ্ৰীমান জীৱন, এই যিসকল মই সকলোৰে নাম যিহেতু কাঢ়িব খোজা নাই, এই সকলোকে মই চিনি পাওঁ, সকলোকে জানো। এইসকলৰ অনুৰোধ ৰক্ষা কৰি আপোনাৰ খবৰ মাজলৈ আহিলোঁ। ভাওনা, ভাৱনা, ভাৱনাৰ পৰা ভাওনা, অৰ্থাৎ ভাৱৰ প্ৰকাশ। এই ভাওনা এতিয়াৰ বস্তু, এতিয়াৰ সম্পদ নহয়। আমি ভাওনাক অসমীয়া জাতিৰ গুৰুজনাই দি যোৱা অৱদানৰ এক মুখ্য সম্পদ হিচাপে বিবেচনা কৰোঁ। কিন্তু এই ভাওনা এতিয়াৰ ভাওনা আদি সত্য যুগৰ, আদি সত্য যুগত আমি পাইছোঁ, আমি পাই পেলাই ক'ব খুজিছোঁ যে আদি সত্য যুগত দেৱতা, দানৱ আৰু মানৱসকলে এদিন ব্ৰহ্মাক প্ৰাৰ্থনা জনালে যে হে প্ৰজাপতি, আমি কেৱল খাই বৈ যুঁজ বাগৰ কৰি আমাৰ জীৱন শেষ কৰিব নিবিচাৰোঁ। আমাক দৃশ্য শ্ৰাব্যযুক্ত মনোৰঞ্জন লাগে, ৰস লাগে, যি ৰসৰ দ্বাৰা আমাৰ আত্মা মনক আমি সংঘটিত কৰিব পাৰোঁ, পৰিষ্কাৰ কৰিব পাৰোঁ। তেনে ৰসৰ আমাৰ প্ৰয়োজন। আৰু সেই ব্ৰহ্মাই সেই সময়ত এই দেৱতা, দানৱ আৰু মানৱৰ প্ৰাৰ্থনা শুনি সঁচাকৈ তেখেতে ভাবিবলৈ বাধ্য হ'ল যে হয়, মই প্ৰেম দিব লাগিব, ৰস দিব লাগিব, ভক্তি দিব লাগিব, যাৰ জৰিয়তে দেৱতা, দানৱ, মানৱে জীৱন যাত্ৰাত বেছি সুন্দৰভাৱে, উজ্জ্বলভাৱে জীৱনক বিকশিত কৰিবলৈ সুযোগ লাভ কৰিব। সেয়েহে ব্ৰহ্মাই দেৱ, দানৱ আৰু মানৱৰ প্ৰাৰ্থনা ৰক্ষা কৰি প্ৰিয় শিষ্য ভৰত মুনিক অনুৰোধ জনালে যে ব্ৰহ্মাই অনুৰোধ জনোৱাৰ আগতে যি 4 বেদ আমাৰ ৰচনা হৈছিলে, সেই 4 বেদৰ পৰা সমল গ্ৰহণ কৰি ব্ৰহ্মাই নাট্যবেদ ৰচনা কৰিলে। আৰু ভৰত মুনিক জনোৱা হ'ল যে এই নাট্যবেদৰ পৰা তেওঁ
দেৱতা দানৱ আৰু মানৱৰ কাৰণে দৃশ্য শ্ৰাব্যযুক্ত ক্ৰীড়নক অনুষ্ঠানৰ জন্ম দিব লাগে। প্ৰজাপতি ব্ৰহ্মাৰ আদেশ মানি ভৰত মুনিয়ে নাট্য বেদৰ পৰা নাট্য শাস্ত্ৰ ৰচনা কৰিলে আৰু নাট্যশাস্ত্ৰৰ জৰিয়তে ভাওনাৰ প্ৰাথমিক যিখিনি কথা সেইখিনি নাট্যশাস্ত্ৰৰ পৰা গ্ৰহণ কৰি ব্ৰহ্মা শিৱ আৰু বিষ্ণুৰ পৰা পৃথক পৃথককৈ যিখিনি ভাওনাৰ অৱদান সেইখিনি গ্ৰহণ কৰা হ'ল। বিশেষকৈ বিষ্ণুৰ পৰা আমাৰ যি ভাওনাৰ 4 উপাদান আহাৰ্য সাত্বিক এই যিখিনি আমি বাচিক এই যিখিনি উপাদান এইখিনি পৰম ব্ৰহ্ম বিষ্ণুৰ পৰা লোৱা হ'ল। শিৱৰ পৰা লাস্য আৰু তাণ্ডৱ গ্ৰহণ কৰা হ'ল। ঠিক এনেকৈ অন্যান্য উপাদানসমূহ ব্ৰহ্মাদেৱৰ নাট্যশাস্ত্ৰৰ পৰা গ্ৰহণ কৰি প্ৰথম স্বৰ্গৰ ইন্দ্ৰৰ বীৰধ্বজ উৎসৱত নাট হিচাপে পৰিৱেশন কৰিবৰ কাৰণে ভৰত মুনিৰ 100 পুত্ৰৰ জৰিয়তে সমুদ্ৰ মন্থন নাট ভাগি পৰিৱেশন কৰিবৰ কাৰণে সাজু কৰা হ'ল। আৰু সকলোৰে নিৰ্দেশত সকলোৰে সহযোগিতাত প্ৰথম আদি সত্য যুগতে এই সমুদ্ৰ মন্থন ভাওনা ভাগি প্ৰথম ভাওনা হিচাপে প্ৰকাশ ঘটিলে। আৰু তাৰ পাছত আমি যদি চাওঁ যে সত্য যুগৰ পৰা আহি ত্ৰেতা যুগত একেই সত্য যুগতে আমি দেখিম যে প্ৰহ্লাদে যেতিয়া নিজৰ শিষ্যসকলক ভক্ত বন্ধুসকলক কৃষ্ণৰ নামত মজিবৰ কাৰণে বামানৰ শাস্ত্ৰ পৰিহাৰ কৰিবৰ কাৰণে যেতিয়া বন্ধুসকলক উদ্বুদ্ধ কৰিছিলে সেই সময়ত বন্ধুসকলেও প্ৰহ্লাদৰ সেই কৃষ্ণ নামৰ যি মোহ সেই মহাচন্ন হৈ কৃষ্ণ নামত মহাচন্ন হৈ নাচিছিলে হাঁহিছিলে গাইছিলে সেয়াও সত্য যুগৰ ভাওনা বুলি আমি ধৰি ল'ব পাৰোঁ। তাৰ পাছত আহিলে ত্ৰেতা যুগলৈ। ত্ৰেতাৰ যুগত ঋষিমুনিসকলে বহু বছৰ ধৰি যাগ যজ্ঞ কৰিছিলে ৰামক শ্ৰীৰামচন্দ্ৰক স্থায়ীভাৱে নিজৰ স্বামী হিচাপে পাবলৈ। আৰু যাগ যজ্ঞ কৰি শেষত যেতিয়া কৃতকাৰ্য হ'লোঁ বুলি তেওঁলোকৰ সকলোৰে ধাৰণা আহিলে, যাগ যজ্ঞৰ সফলতা পালোঁ বুলি যেতিয়া সকলোৱে ভাবিব পাৰিলে সেই সময়ত সকলোৱে নাচিলে বাগিলে উল্লাস কৰিলে। সেয়াও এই ত্ৰেতা যুগৰ ভাওনা। সেইদৰে আহি দ্বাপৰ যুগত আমি যদি দেখোঁ যে আমি বিশেষকৈ আমাৰ এইটো অঞ্চলত শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া অনুষ্ঠান ভাগি আমি সকলোৱে উপভোগ কৰোঁ। এই অনুষ্ঠানটি আমাৰ অতি প্ৰিয়, আমাৰ জাতীয় উৎসৱৰ দৰে এই অনুষ্ঠানটি। চাৰিং আজি আমাৰ হাফলুটিং দেচিয়াল দীঘলদলি ফুলপানী চিগা এইসমূহে এই ঠাইসমূহৰ অনুষ্ঠানসমূহে এই অনুষ্ঠান ভাগিক বিশেষভাৱে আজি বহু বছৰৰ পৰা ৰূপায়িত কৰি আহিছে। আৰু তাত আমি দেখিম যে যেতিয়া শৰতৰ পূৰ্ণিমা ৰাতি গোপীসকল আহি কৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া হৈ যেতিয়া বৃন্দাবন বিকশিত কৰিছিলে, যমুনাৰ পাৰত যি ৰাসলীলা কৰিছিলে, সেই ৰাসলীলাত গোপীসকল যেতিয়া কৃষ্ণৰ আৰু গোপীৰ যিখিনি আমাৰ কামজয় কেলি বুলি কোৱা হয় এই কেলিৰ মাজতে হঠাৎ কৃষ্ণ অন্তৰ্ধান হৈছিলে। আমি সকলোৱে জানো যে হঠাৎ কৃষ্ণ অন্তৰ্ধান হ'ল আমাৰ ৰাধাক সংগত লৈ অন্তৰ্ধান হোৱা দেখুওৱা হয়। যে কি নহওক আমি কৃষ্ণ অন্তৰ্ধান হৈছে গোপীসকলৰ মাজৰ পৰা আমি সেই কথা পাইছোঁ। আৰু সেই সময়ত যেতিয়া গোপীসকলে দেখিলে যে পৰম ব্ৰহ্ম যাক লৈ পেলাই তেওঁলোকে এই কামজয় কেলি ৰূপায়িত কৰিছিলে সেই পৰম ব্ৰহ্ম তেওঁলোকৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আৰু সেই গোপীসকল উন্মাদ হৈ গ'ল, বাউল হৈ পৰিলে সেই সময়ত যে আমি কি কৰিলোঁ, আমাৰ নিজৰ হয়তো আমাৰ গৌৰৱৰ কাৰণে আমাৰ মূৰ্খামিৰ কাৰণে আমি কৃষ্ণক অতি বেছিকৈ আপোন বুলি ভবাৰ কাৰণে আমাৰ বাদে কৃষ্ণক কোনেও পাব নোৱাৰে বুলি ভবাৰ কাৰণে হয়তো কৃষ্ণই আমাক এৰি প্ৰস্থান কৰিলে। সেই উন্মাদিনী গোপীসকলে সেই বাউল গোপীসকলে সেই সময়ত কৃষ্ণক পাবৰ কাৰণে তেওঁলোকে কিছুমান অভিনয় আগবঢ়ালে, অভিনয়ত তেওঁলোকে বাছি ল'লে কৃষ্ণক পাবলৈ বুলি। সেই অভিনয়সমূহ কেনেকুৱা আছিলে যে কোনোবাই বৎসাসুৰ হৈ কোনো গোপীৰ লগত কৃষ্ণৰূপী গোপীৰ লগত যুদ্ধ কৰিলে, কোনো গোপীয়ে কৃষ্ণৰ ৰূপ ধৰি
অঘাসুৰৰূপী কোনোবা কৃষ্ণৰ লগত যুঁজ কৰিবলৈ গ'ল, কোনোবাই নিজে পুতনা হ'ল, আৰু কোনোবা এজনী গোপীক হয়তো শিশু কৃষ্ণ হিচাপে স্তনপান কৰালে। ঠিক এইদৰে তেওঁলোকে কৃষ্ণৰ বিভিন্ন লীলা, কৃষ্ণৰ যিখিনি কৰ্ম, সেই কৰ্মখিনি তেওঁলোকৰ উন্মাদনাৰ এই বাউলী যিটো অৱস্থা হৈছিলে, সেই অৱস্থাত তেওঁলোকে যিখিনি আচৰণ কৰিছিলে, সেই আচৰণখিনিক আমি ভাওনা বুলি নিশ্চয়কৈ ক'ব পাৰিম। আৰু তাৰপিছত কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পাছত আমাৰ পৰীক্ষিতৰ যি অৱস্থা, আপোনালোকে সকলোৱে জানে যে পৰীক্ষিতে মুখ্য লাভৰ কাৰণে 7 দিন 7 ৰাতিকৈ শ্ৰীমদ ভাগৱত মহাশাস্ত্ৰ ভাগী ঋষিমুনিসকলৰ দ্বাৰা শ্ৰৱণ আৰু কীৰ্তনৰ ব্যৱস্থাপনা কৰিলে। আৰু শেষত যেতিয়া ঋষিমুনিসকল আমাৰ শুকদেৱে শুনালে, আৰু ঋষিমুনিসকলে যেতিয়া 7 দিন 7 ৰাতি শ্ৰীমদ ভাগৱতৰ চৰ্চন সমাপ্তি ঘটিলে, আৰু যেতিয়া পৰীক্ষিতেও পৰীক্ষিতেও নিজকে চিনি পায়, প্ৰকৃততে শ্ৰীমদ ভাগৱতৰ মহাজ্ঞান লাভ কৰি পৰীক্ষিতেও ক'লে, মই পালোঁ, অৰ্থাৎ মই যি বিচাৰিছিলোঁ, যাৰ কাৰণে মোৰ এই উন্মাদনা আহিছিলে, যি চিনি নোপোৱাৰ কাৰণে, পৰম শক্তিক চিনি নোপোৱাৰ কাৰণে মই বিপদত পৰিছিলোঁ বা মই অধোগতি গৈছিলোঁ, মই আজি সেয়া ঘূৰাই পালোঁ, অৰ্থাৎ মই মুখ্য লাভৰ দিশে অৱতীৰ্ণ হ'লোঁ। আৰু তেতিয়াই সেই তাত থকা সমস্ত ঋষিমুনিয়ে আনন্দত উল্লাস কৰিছিলে, নাচিছিলে, বাগিছিলে। সেয়া কলিযুগৰ প্ৰাথমিক ভাওনা বুলি আমি ল'ব পাৰোঁ, ভাবিব পাৰোঁ, ধাৰণা কৰিব পাৰোঁ। আৰু এতিয়াৰ যি ভাওনা আমি পাইছোঁ, আমি সকলোৱে জানো, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 15শ শতিকাত অসমৰ সেই সময়ৰ যি অৱস্থা, সেই অৱস্থা যিটো অৱস্থাত সেই সময়ত যাগ যজ্ঞৰ প্ৰাধান্যতা বেছি আছিলে, বা কোনো স্থিতিশীলভাৱে এজন ঈশ্বৰক ভাবিব পৰাৰ ব্যৱস্থা নাছিলে, বিভিন্নজনে বিভিন্নভাৱে পূজা অৰ্চনা কৰিছিলে। সেই সময়তো এটা পৰম শক্তিক নিশ্চয়কৈ বিভিন্নজনে নিজে সেৱা ধৰিছিলে, মান্যতা দিছিলে, যদিও তাত কোনো বিশেষ পৰিশীলতা বা সৃজিল সেই সময়ত নাছিল। বিশেষকৈ সেই সময়ত শক্তি ধৰ্মৰ প্ৰভাৱে বেছিকৈ অসমখন গা কৰি আছিল, আৰু সেই সময়ত শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহাপুৰুষৰ এই মুলুকত আৱিৰ্ভাৱ ঘটি তেওঁ আমাক যি ভকতিৰ পথ আমালৈ প্ৰদান কৰি থৈ গ'ল, এই ভকতিৰ যি সুঁতি, এই সুঁতিত উচ্চতমভাৱে আমি মহত্তমভাৱে পোৱা শিল্পবিধেই হ'ল বা সেৱাবিধেই হ'ল ভাওনা। এই ভাওনা প্ৰথমতে শংকৰদেৱ তথা মাধৱদেৱ প্ৰমুখ্য অন্যান্যসকলে অংকীয়া ভাষাত, আমি যিটো ভাষাৰ কথা আমি সকলোৱে জানো, যে আমি সেই সময়ৰ সকলোৱে বুজিব পৰাকৈ এটা নতুন ব্ৰজাৱলী নামৰ এটা ভাষা প্ৰস্তুত কৰি সেই ভাষাৰ আধাৰত কেইখনমান নাট আমালৈ আগবঢ়াই থৈ গ'ল, কেইখন নাটক পিছলৈ অংকীয়া ভাওনা বুলি বা অংকীয়া নাট বুলি নামাংকিত কৰা হ'ল। এই অংকীয়া ভাওনাৰ পিছে পিছে গৈ থাকিলে ফৌজীয়া ভাওনা, ধুৰা ভাওনা, খুলীয়া ভাওনা, আৰু বিশেষকৈ আমাৰ উজনি অসমত অসমীয়া ভাষাৰ ভাওনা, যি ভাওনাক আমি মাতৃভাষাৰ ভাওনা বুলি কওঁ। কিন্তু মাতৃভাষাৰ ভাওনা বুলি ক'লে কথাটো বেছি শুদ্ধ নহয়, কিয়নো যদি বড়োসকলৰ নিজা ভাষাত ভাওনা থাকিলেহেঁতেন, আজি বড়োসকলে মাতৃভাষা ভাওনা বুলি ক'লে সেই ভাওনা নিশ্চয়কৈ বড়ো ভাষাত হ'ব লাগিব, বা আজি আমাৰ বাগানীয়াসকলে কৰিলে নিশ্চয়কৈ চাদানী ভাষাত হ'ব লাগিব। কিন্তু যিহেতু অসমীয়া ভাষাত আমাৰ এই নাটসমূহ ৰচনা কৰা হ'ল, সেয়েহে আমি মাতৃভাষাৰ ভাওনা বুলি কোৱাতকৈ এই ভাওনাসমূহক অসমীয়া ভাষাৰ ভাওনা বুলি ক'লেহে বেছি শুদ্ধ হ'ব বুলি আমি ধাৰণা কৰোঁ, বা কেইবাজনো এই বিশেষকৈ বিশ্লেষকে এই বিষয়টোৰ ওপৰত আলোচনা ৰাখি এই ভাওনা ভাগক, এই ভাওনালানিক অসমীয়া ভাষাৰ ভাওনা বুলি ক'ব খুজিছে। এই অসমীয়া ভাষাৰ ভাওনা বিশেষকৈ আমি উজনিত এই ভাওনাৰে গইনা লৈয়ে আমি ভাওনাৰ এজন শিল্পী হিচাপে আজি আমিয়ে হওঁ বা আমাৰ অন্যান্যসকলে হওক, যিসকলে ইতিমধ্যে ভাওনাক লৈ নিজক পৰিচয় প্ৰদান কৰিব পাৰিছে, সকলোৰে কাৰণে কিন্তু এই অসমীয়া ভাষাৰ ভাওনাহে
তেওঁলোকৰ কাৰণে বিশেষভাৱে উল্লেখযোগ্য হৈ ৰ'ব। এই অৰ্থতে যদিও শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰদান কৰি যোৱা অংকীয়া ভাওনা আমাৰ মূল ভেটি, হ'লেও আমি কিন্তু আজি যিহেতু এখন ভাওনা আজি ইয়াত পৰিৱেশন হ'ব, এইখন আমাৰ অসমীয়া ভাষাৰ ভাওনা হ'ব। কিন্তু এতিয়া এই ভাওনাক প্ৰথমতে ভকতিৰ কৃষ্ণৰ চৰণত ভক্তিৰ যি মানে উত্তম আহিলা হিচাপে আমাক এই ভাওনা গুৰুজনাই প্ৰদান কৰি গৈছিলে, য'ত আমি দৃশ্য শ্ৰাব্যযুক্তভাৱে ভগৱন্তৰ শক্তি আজি সত্য আৰু অসত্যৰ যি সত্যৰ জয়, অসত্যৰ পৰাজয়, অহিংসাৰ জয়, হিংসাৰ পৰাজয়, আমি এইখিনি এই ভাওনাৰ মাধ্যমেদি দৃশ্য শ্ৰাব্যযুক্তভাৱে আমি উপভোগ কৰিব পাৰোঁ। সেয়েহে এই ভাওনা আমাৰ জনগণৰ কাৰণে বেছি সমাদৃত এক সম্পদ। এতিয়া মাত্ৰ মই ক'ব খুজিম যে মই এই সম্পদ ভাগৰ ওপৰত বিশেষভাৱে ক'বলগীয়া একোৱেই নাই, নতুনকৈ মই জনাবলগীয়া কথা একো নাথাকে। কিন্তু ভাওনাৰ বৰ্তমান যি গতি, এই গতি কিন্তু মোৰ দৃষ্টিত বা আজি ইয়াত থকা বহুজন সচেতনৰ দৃষ্টিত অতি দুখ লগা হৈ পৰিছে। আজি এই সুন্দলীচিগা গাঁওবাসীয়ে ধাৰাবাহিকভাৱে কৰি অহা এই অনুষ্ঠানটি এই বৰ্ষত আয়োজন কৰিছে। ইয়াত বিশেষভাৱে যি টি অনুষ্ঠান ৰাখিছে, বিশেষ অনুষ্ঠান হিচাপে এই ভাওনা ভাগিক ৰাখিছে। আৰু এই ভাওনা ভাগি এই গাঁওখনৰ প্ৰবীণ আৰু কণ কণ শিল্পীলৈকে সকলোৱে ইয়াত অংশ লৈ এই ভাওনাখনি আজি ৰূপায়িত কৰিব। সেই ভাওনাখনি উপভোগ কৰিবলৈ আপোনাৰ সকলোৰে অধীৰ আগ্ৰহেৰে আসন গ্ৰহণ কৰিছে। এই ভাওনাখন হ'বলৈ এই গাঁওখনত আজিৰ পৰা নিশ্চয় এমাহ ডেৰ মাহ আগতে এটা পৰিৱেশ ৰচনা হৈছে। ভাওনাখন পাতিম বুলি মানুহৰ মনৰ যিটো উলাহ, যুৱসকলৰ যি উলাহ, সেই উলাহৰ জৰিয়তে আজিৰ কাৰণে এখন সুন্দৰ ভাওনা দৰ্শকক উপহাৰ দিবৰ কাৰণে প্ৰস্তুত হৈ উঠিছে। এয়া প্ৰকৃত ভাওনাৰ এখন ভাওনাৰ প্ৰকৃত কথা সেয়া, যিটো কথা ভাওনাৰ প্ৰাৰম্ভৰ পৰা যিটো কথা হৈ আহিছিলে, কিন্তু মাজতে সেই কথাটো নাইকিয়া হৈ গ'ল। সকলোৱে জানে যে এতিয়া এখন ভাওনা আখৰা নকৰাকৈ পৰিৱেশন কৰিব পৰা ব্যৱস্থা হ'ল, বা যি ভক্তিপূৰ্ণভাৱে নিবেদন কৰিবলগা এই সেৱাবিধৰ ভকতিৰ যি মূল্য, সেই মূল্য হেৰাই থাকিল। কিয়নো আজি সুন্দলীচিগা গাঁওবাসীয়ে আয়োজন কৰা ভাওনা ভাগত সেইখিনি সকলো সোমাই আছে। নামক গৃহত তেখেতসকলে সকলো ৰাইজ গোট খাই এখন ভাওনা পাতিম বুলি সকলোৰে সন্মুখত কেইজনমান ভাৱৰীয়া নিৰ্বাচন কৰিছে, দীঘলীয়া এক আখৰা কৰিছে, অনুশীলন কৰিছে। সেই অনুশীলনত ভাৱৰীয়াসকলে এমুঠি প্ৰসাদ, অকণমান চাহ ভকত ভাগৱতলৈ অৰ্পণা কৰিছে, নিজেও সুন্দৰভাৱে চৰিত্ৰতা ৰূপায়ণ কৰিবৰ কাৰণে বা শুদ্ধভাৱে ভগৱন্তৰ চৰণত এই সেৱাভাগী সমৰ্পিত কৰিবৰ কাৰণে আৰু আধ্যাত্মিকভাৱে নৈতিকভাৱে নিজৰ জীৱন সজাবলৈ এক শক্তি পাবৰ কাৰণে। কিন্তু বৰ্তমান ভাওনা এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল যে যেতিয়াৰ পৰা প্ৰতিযোগিতাৰ ভাওনা সোমাই যোৱাৰ পিছত অতি দুখ লগা কথা যে আমাৰ বিশেষকৈ উজনি অসমৰ বিভিন্ন স্থানত বিভিন্ন ভাওনাৰ দল গঠন হ'ল, যিবিলাক দলে আজি বিভিন্ন ৰাইজৰ বিভিন্ন অনুষ্ঠানৰ আহ্বান ৰক্ষা কৰি বিভিন্ন স্থানত ভাওনা পৰিৱেশন কৰিবলৈ গ'ল বা যাব পৰা হ'ল। আৰু এনে পৰ্যায় পালেগৈ যে দুদিনো আখৰা নকৰাকৈ কেৱল মাত্ৰ আজিয়ে ভাওনাখন কৰোঁ বুলিও ভাওনা কৰিব পৰা ভাৱৰীয়াৰ অভাৱ নোহোৱা হ'ল, যিটোৱে গুৰুজনাই যি লক্ষ্য আৰু উদ্দেশ্যেৰে আমাক এই যিটো ধৰ্ম, এই ধৰ্মৰ লগত সংগতি, এই ধৰ্মৰ লগত উত্তম আহিলা হিচাপে যিভাগে মহত্তম অৱদান আমালৈ দি থৈ গৈছিলে, তাত যি ভকতিৰ কথা বিশেষভাৱে তাত লিপিবদ্ধ বা সোমাই আছিলে, সেই ভকতিৰ দিশটো তেনেই থুনুকা হৈ পৰিলে। সেইকাৰণে মই নিজেও আজি তেনে অনুষ্ঠানৰ হয়তো এটা নিজৰ দল হিচাপে আমি নিজেও তাৰ সমভাগী আছিলোঁ, বা আমিও প্ৰতিযোগিতাৰ ভাওনাৰ লগত নিজে অভিনেতা হিচাপে হওক, গায়ন বায়ন হিচাপে হওক, শেষলৈ এজন বিচাৰক হিচাপে হওক আমিও অংশগ্ৰহণ কৰিছোঁ। কিন্তু আমিও সেই সময়ত ভবা নাছিলোঁ যে অসমৰ ভাওনাই, বিশেষকৈ আমাৰ উজনিৰ অসমীয়া ভাষাৰ ভাওনাই যে এটা আমি ভাবিব নোৱাৰা বেয়া অৱস্থালৈ গতি কৰিব পাৰে।
এয়া হয়তো মনৰ দুখটো আজিৰ এই সুযোগ পাই আপোনাৰ খবৰ আগত আমি জনাব খুজিছোঁ। সেইবুলি মই ভাওনা কোনোবা দিনা বেয়া হ'ব বা ভাওনা আকৌ ভাললৈ নাযাব, মই তেনে দুৰাকাংক্ষা মোৰ মনত নাই। আমি মাত্ৰ ভাবিছোঁ যে আজি সুন্দলী চিগা গাঁওবাসী ৰাইজে যি পৰম্পৰাৰে এই ভাওনাখনি উপহাৰ দিবৰ কাৰণে আগবাঢ়িছে, আমাৰ প্ৰতিখন গাঁৱে সেই উদ্যোগ গ্ৰহণ কৰিবলৈ পুনৰ আগবাঢ়িব লাগিব। যে এখন গাঁৱত এখন ভাওনা হ'ব বুলি মানুহৰ যি উলাহ আৰু প্ৰতিজন যুৱকৰ যি হেঁপাহ থাকে এখন ভাওনাত এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ বুলি, সেই হেঁপাহখিনি যিহেতু লাহেকৈ নাইকিয়া হৈ গৈছে। আপোনালোকে চাব যে যদিও আজি প্ৰতিযোগিতাৰ ভাওনাৰ ভৰপক হৈছে আৰু প্ৰতিযোগিতাৰ গইনাত বিভিন্ন আমি দল মাতি আনি পেলাই সংগঠন আমি বিভিন্ন নাট্যদল মাতি আনি পেলাই ভাওনা কৰাইছোঁ। প্ৰথম অৱস্থাত সেই ভাওনাসমূহৰ প্ৰতি মানুহৰ যি স্পৃহা আছিলে, যিমান মানুহ ঠাহ খাই এখন আঁতৰৰ পৰা অহা ভাওনা উপভোগ কৰিছিলে, লাহে লাহে সেই সংখ্যাটো কমি আহিলে। এইকাৰণে যে একেজন হিৰণ্যকশিপুৰক মানুহে কিমান চাব, একেজন নাৰদৰ গীত কিমান শুনিব, একেজন কৃষ্ণৰ অভিনয়ে মানুহক আমনি লগোৱা অৱস্থা হয়। সেইকাৰণে যিহেতু তেনে এটা অৱস্থালৈ গুচি আহিলে, আমি নিজেই দেখিছোঁ যে ভাওনাৰ যিটো প্ৰকৃত আত্মটো লাহেকৈ হেৰাই থাকিব খুজিলে। বিশেষভাৱে ভকতিৰ এই অৰ্ঘভাগ আমি ৰাখিবলৈ হ'লে আমি গাঁওবিলাকত পুনৰ ভাওনাৰ জাগৰণ আনিব লাগিব। যি ভাওনাই আমাৰ জীৱনশৈলীত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, আমাক আধ্যাত্মিকভাৱে নৈতিকভাৱে আমাক শক্তি প্ৰদান কৰিব পাৰে আৰু আমাৰ জীৱন উজ্জ্বলভাৱে আগবাঢ়িবলৈ যি ভাওনাই আমাক সমল প্ৰদান কৰিব পাৰে, সেই ভাওনাক আমি ৰাখিবই লাগিব। সেই ভাওনা অসমীয়া জাতীয় সাংস্কৃতিক সম্পদৰ চূড়ামণি হৈ থাকিব লাগিব। সেইকাৰণে মই ভাবিছোঁ যে সকলোৱে এই সুন্দলী চিগাবাসী ৰাইজে যিদৰে যেনেকৈ আজি এখন ভাওনা আয়োজন কৰিবৰ কাৰণে যিখিনি ইতিমধ্যে কৰি আহিছে, ঠিক তেনেদৰে যাতে প্ৰতিখন গাঁৱে আমাৰ এই ভাওনাক ৰক্ষা কৰিবৰ কাৰণে তেনে ভূমিকা গ্ৰহণ কৰিব লাগিব। সেই বুলি মই আজি ভাওনাৰ নামত সংগঠিত হোৱা অনুষ্ঠানসমূহৰ প্ৰতি মোৰ কোনো বেয়া মই দৃষ্টি দিব খোজা নাই। মই তেওঁলোকেও ক'ব খুজিম, তেওঁলোকেও সেই অনুষ্ঠান ৰাখিব লাগিব যে যুগৰ বতাহে পৰিৱৰ্তনৰ যি বিৱৰ্তনৰ মাজেদি যি পৰিৱৰ্তন আহে, সেই পৰিৱৰ্তনৰ খোজত আমি পৰিৱৰ্তনৰ পথত আমিও নিশ্চয় খোজ পেলাব লাগিব। আৰু তেওঁলোকেও কিন্তু এই চিন্তা কৰিব লাগিব যে ভাওনাৰ যি লক্ষ্য আৰু উদ্দেশ্য, সেই লক্ষ্যৰ উদ্দেশ্য ৰক্ষা কৰি অন্ততঃ এক সপ্তাহ বা 10টা দিন আমি আখৰাৰ কাৰণে নামঘৰত আমাৰ জাতীয় সাজপাৰ পিন্ধি আমি সেৱা ল'বই লাগিব। সেই ব্যৱস্থা প্ৰতিটো নাট্যদলে কৰিবলৈ মই আজি এই সুযোগত অনুৰোধ জনাম সকলোৰে এই সোণালী ক্ষণত। আৰু ইয়াৰ লগত আৰু কেইটামান কথা জড়িত হৈ আছে যে অসমীয়া ভাষাৰ ভাওনা আমি যেতিয়া প্ৰথম পাইছিলোঁ, আমি তাত যিবিলাক গীত মাত শুনিছিলোঁ, এই গীত মাতবিলাক এতিয়া বিচাৰি পোৱা যায়নে? মোক অলপতে আজি 3 দিনমানৰ আগত এঠাইত মই ৰাজহুৱা বৰসবাহলৈ গৈছোঁ। মোৰ কাষতে যিজন ব্যক্তি বহি আছে, ৰাতিলৈ ভাওনাখন কেনে হ'ব, কোনে কৰিব সুধিছোঁ। তেখেতে মোক প্ৰত্যক্ষভাৱে কৈছে যে বৰগীতৰ ভাওনা আমি নাচাওঁ, বৰগীতৰ ভাওনা আমি নাচাওঁ। এতিয়া এই কথাটো কেনেধৰণৰ কথা নিশ্চয় আপোনালোকে বুজি পাইছে যে আমাৰ যি অসমীয়া ভাষাৰ ভাওনা বা মাতৃভাষাৰ ভাওনা, এই ভাওনা আমি যেতিয়াৰ পৰা পাইছোঁ তাৰ গীত মাতসমূহ সম্পূৰ্ণ এটা পৃথক পৰ্যায়ৰ গীত মাত সেইখিনি। আৰু এতিয়া ভাওনাত যিখিনি গীত মাতে নতুনকৈ প্ৰৱেশ কৰিলে, মই নতুন বুলি এইকাৰণে কৈছোঁ যে আমি অসমীয়া ভাষাৰ ভাওনাত সেইখিনি গীত মাত আগতে পোৱা নাছিলোঁ। এই গীত মাতখিনি হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দিয়া ৰাগ তালযুক্ত গীত বা চেও, সেইখিনি অতি শুদ্ধ কথা, এইখিনি থাকিব লাগিব। কিন্তু প্ৰকৃতাৰ্থত অংকীয়া ভাওনাত যিখিনি তাল বা যিখিনি ৰাগ সন্নিৱিষ্ট হৈ অংকীয়া ভাষাৰ যিবিলাক গীতৰ সুৰ নিবন্ধ হৈছে,
সেই সুৰবিলাক প্ৰকৃততে আমি প্ৰতিযোগিতাৰ দায়তেই হওক বা ভাল দৰ্শকক মনোৰঞ্জন দিবলৈকে হওক, প্ৰকৃতাৰ্থত অংকীয়াৰ সুৰবিলাক আজিৰ ভাওনাবিলাকত আমি প্ৰকাশ ঘটাব পাৰিছোঁনে? প্ৰতিযোগিতাৰ মাজলৈ যাবৰ বাবে আমি কি কৰিলোঁ যে সেই ৰাগৰ অন্তৰ্ভুক্ত যিবিলাক বৰগীতৰ সুৰ, সেই সুৰবিলাক আনি আমি ভাওনাৰ বিভিন্ন চৰিত্ৰত, যুদ্ধ বাগৰত আমি সেই সুৰবিলাক সংযোজন কৰি ল'লোঁ। সেয়েহে যিবিলাক অনুপম সুৰ, থলুৱা সুৰ, তাক পৰম্পৰাগত সুৰ বুলি আমি ক'ব পাৰোঁ। এতিয়া যিবিলাক মাতৃভাষাৰ আমাৰ অসমীয়া ভাষাৰ ভাওনাৰ লগত সন্নিৱিষ্ট হৈ আহিছিলে, সেই সুৰবিলাক লাহেকৈ হেৰাই গ'ল। আজিও গায়ন বায়নসকলে গীত মাত ধুনীয়াকৈ পৰিৱেশন কৰিব, কেনেধৰণৰ গীত সুৰ পৰিৱেশন কৰিব সেইটো আমি নাজানো। তথাপিতো মই দুটা লেখাত ইতিমধ্যে এই কথাটো উল্লেখ কৰিছোঁ সুযোগ লাভ কৰি, যে মই অতিকে আগ্ৰহী যে যদি অসমীয়া ভাষাৰ ভাওনা হিচাপে এটা নিৰ্দিষ্ট সত্তাৰে, এটা সুকীয়া সত্তাৰে আমাৰ এই উজনিৰ ভাওনাসমূহ, বিশেষকৈ এটা সুকীয়া সত্তাৰে এই ভাওনাসমূহ জন্ম হৈছিলে বা সৃষ্টি হৈছিলে। গতিকে এই সুকীয়া সত্তাৰ মাজত নিবন্ধ থকা এই গীত মাতখিনি ৰাখিয়ে মই ভাবোঁ যে আমাৰ অসমীয়া ভাষাৰ ভাওনাক আমি জীয়াই ৰাখিব লাগে। অংকীয়া ভাওনাৰ লগত আজি অংকীয়া গীত মাত, অংকীয়া তাল এইসমূহ লাগিবই। গুৰুজনাই দিয়া সম্পদ, আৰু গুৰুজনাই দিয়া ভাওনাক লৈয়ে যেতিয়া আমি আজি ফুলীয়া ভাওনাই হওক, ফৌজীয়া ভাওনাই হওক বা আমাৰ অসমীয়া ভাষাৰ ভাওনাই যেতিয়া আমি সৃষ্টি হ'বলৈ এটা সুযোগ লাভ কৰিলে আৰু এটা দীঘলীয়া পৰিক্ৰমা আমাৰ অসমীয়া ভাষাৰ ভাওনাই লাভ কৰিলে, মই ভাবোঁ যে অসমীয়া ভাষাৰ ভাওনাত যিবিলাক গীত মাত সন্নিৱিষ্ট হৈ আছিলে, সেই সুৰ আৰোপেৰে সেই গীত মাতসমূহ পুনৰ এই ভাওনালৈ, আমাৰ এই ভাওনাসমূহৰ মাজলৈ সোমোৱাই আনিবলৈ মই এই সুযোগতে এটা অনুৰোধ জনাইছোঁ সকলোলৈ। যিহেতু আপোনাসৱে নিশ্চয়কৈ মই অকণমান শুনাব খুজিছোঁ। আৰে প্ৰৱেশিলা সভা মাজে মথুৰা ৰাজন। এতিয়া সেইটো নহয়, এতিয়া সেই একেজন ভাৱৰীয়াত দিব কৃত্য তাকিতা ৰিত দেই তাকিতে তাকিতা ৰিদিনাক দেই ৰিত দেই ধিনা ধনিতে ধিনাও ধিনা তাকিতে তাকি গীতনাকি দেই। আৰে প্ৰৱেশিলা সভা মাতে মথুৰা ৰাজনয়াৰে। ঠিক এনেকুৱা গীত আমাৰ গুচি আহিল। কিন্তু সেই যে ভাল লগা যে গীতবিলাক যে আছিলে, ভাল লগা নহয় বুলি কোনোবাই কওকচোন ইয়াত। যিবিলাক ভাল লগা গীত আছিলে, এজন ধীৰোদ্ধত ভাৱৰীয়া প্ৰৱেশ কৰাবলৈ বা এজন আমাৰ ধাৰ্মিক ভাৱৰীয়া প্ৰৱেশ কৰাবলৈ, আৰে সভা মাজে প্ৰৱেশিলা অযোধ্যাৰ ৰাজন। এইবিলাক গীতটো গালেই কিবা এটা যেন মানে যিটো ধৰ্মীয় যিটো চেতনা, যিটো আমাৰ মানে যিটো ভাল মানে এজন ধাৰ্মিক ভাৱৰীয়াৰ প্ৰৱেশৰ কাৰণে তেওঁ যিটো পাব লগা যিটো মানে গ্ৰীপ, সেই গীতটোৱে তেওঁক সেইটো প্ৰদান কৰিছিলে। আৰু সেই গীতৰ সুৰে এজন ধাৰ্মিক ভাৱৰীয়া প্ৰৱেশ কৰিছে বুলি সকলো দৰ্শকে ভাৱৰীয়াজন নেদেখাকৈয়ে ভাবিব পৰা হৈছিলে গীতটো গোৱাৰ লগে লগে। সেই গীত মাতবিলাক লাহেকৈ কিন্তু আমাৰ হেৰাই যাবলৈ খুজিলে। এতিয়া নতুনকৈ শ্ৰী শ্ৰী ৰাৱণীদেৱ সত্ৰৰ উদ্যোগত যিভাগ দুবছৰৰ মূৰে ভাওনা, সৰু অসম ভাওনা অনুষ্ঠিত হৈ থাকে, সেই ভাওনা সমাৰোহৰ লগত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে যে এই থলুৱা যিবিলাক গীত মাতেৰে আমাৰ এই অসমীয়া ভাষাৰ ভাওনা সমৃদ্ধ হৈছিলে, সেই গীত মাতবিলাক কিন্তু থাকিবই লাগিব নাটৰ ভিতৰত। এটা ভাল উদ্যোগ, ভাল পদক্ষেপ। আমি ভাবিছোঁ যে অন্ততঃ এই কামখিনি আমাৰ পৰিচালকসকলে, আমাৰ ভাৱৰীয়াসকলে যাতে আমাৰ ভাওনা ভাল পোৱাসকলে এই কামখিনিৰ কাৰণে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব, যাতে অসমীয়া জাতীয় এই যি উচ্চাংগ যি কলা, এই কলাক আমি যাতে ইয়াৰ যিখিনি কলাত্মক দিশ এইখিনি ৰক্ষা কৰিও বিশেষভাৱে আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। ভকতিৰ যি প্ৰাধান্যতা ভাওনাই আমাক প্ৰদান কৰিছে, যাতে সেই ভকতিৰ প্ৰাধান্যতা আমাৰ ভাওনাৰ পৰা আমি হেৰুৱাই নেপেলাওঁ। এখন ভাওনাত এটা অভিনয় কৰিবলৈ বুলি আমি ইমান নীতি নিয়মৰ মাজেদি এটা সময়ত নীতি নিয়ম ৰক্ষা কৰি
এটি ভাৱত অংশগ্ৰহণ কৰিবলগীয়া হৈছিলে এতিয়া সেইবিলাক কিবা সাধু কথাৰ দৰে হ'ল সেয়ে ভাবোঁ এইবিলাক কথা যদি আমি চিন্তা নকৰিম তেতিয়াহ'লে আধ্যাত্মিক আৰু নৈতিকভাৱে সমাজখনক আমি উত্তৰণৰ যাত্ৰা দিবলৈ আমি অক্ষম হৈ পৰিম সেয়েহে মই এই আপাহতে সেইখিনি অনুৰোধ সকলোকে জনাইছোঁ লগতে আৰু এটা কথা কৈ যাম যে বৰ্তমান শিশুসকলৰ মাজত ভাওনাৰ প্ৰৱণতা খুব বাঢ়িছে এফালৰ পৰা যেনেকৈ ভাল কথা সেয়া কিন্তু এফালৰ পৰা তাত কিছুমান অলপ বেয়া দিশো জড়িত হৈ আছে যে শিশুসকলক আমি ভাওনা কৰিবলৈ দিব লাগিব ভাওনাৰ জৰিয়তে আধ্যাত্মিক আৰু নৈতিকভাৱে এটা জীৱন গঢ় দিবলৈ যি চিন্তা ভাওনাই দিছে আমাক সেই চিন্তাটো আগত ৰাখিহে আমি তেওঁলোকক ভাওনাৰ লগত জড়িত কৰিব লাগিব মই ভাবোঁ যে আজিৰ যিখনি নাট এই নাটখনিতেই আচলতে কিছু চৰিত্ৰত আমাৰ 10-15 বছৰীয়া শিশুৱে অভিনয় কৰিব লাগে বা নালাগে সেই বিষয়টো আমি চিন্তা কৰি চাবলগীয়া এখন সামাজিক নাটক যিহেতু শিশুৰ কাৰণে আজি সামাজিক নাটকসমূহ পৃথককৈ ৰচনা কৰা হয় তেওঁলোকক গধুৰ চিন্তা তেওঁলোকৰ মস্তিষ্কত সোমাবলৈ দিয়া নাযায় কিন্তু এতিয়া যিবিলাক নাটত আমাৰ শিশুসকলক জড়িত কৰা হৈছে ইমান গধুৰ কাহিনী ভিতৰৰ বিষয়বস্তু সেই বিষয়বস্তুত আমাৰ শিশুসকলক যদি জড়িত কৰি দিয়া যায় যদি দুৰ্যোধনৰ চৰিত্ৰত এটা শিশুক যেতিয়া দুৰ্যোধন গুৰুৱা যাব যেতিয়া দুঃশাসনৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়া যাব যজাতিৰ দৰে চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়া যাব শিশুৰ মই ভাবিছোঁ কোমল মস্তিষ্কত নিশ্চয়কৈ ইয়াৰ ছাঁ পৰিব আঘাত পৰিব এই আঘাতে হয়তো আমি ভবাতকৈ আমি যদি যিটো ভালকৈ বুলি ভাবিছোঁ যদি অলপ হ'লেও তাত বেয়া প্ৰভাৱ পৰে আমি নিশ্চয়কৈ আমাৰে সকলোৰে তাৰ কাৰণে লোকচান হ'ব সেয়েহে আমি ভাবোঁ যে শিশুসকলৰ কাৰণে আমি শিশুৰ উপযোগী নাট তেওঁলোকক কৰিবলৈ আগবঢ়াব লাগে শিশুৱে যিবিলাক নাটত যিবিলাক চৰিত্ৰত শিশুৱে ৰূপদান কৰিলে তেওঁলোকৰ কোমল মস্তিষ্কত বিশেষ আঘাত নালাগিব যেনেকৈ একলব্যৰ গুৰুদক্ষিণা জাতীয় নাট সুচিত্ৰ বিচিত্ৰ ৰস্ত শিক্ষা এনেধৰণৰ নাট তিলোত্তম উপাখ্যান জাতীয় নাট যিবিলাক কম পৰিসৰত আৰু বিশেষ তাত গধুৰ চিন্তা চৰ্চা নোহোৱাকৈ সেই নাটবিলাক ৰচনা কৰা হৈছে বা নতুন নাট্যকাৰ যিসকল ওলাইছে সেইসকলকে আহ্বান জনাবলৈ আমি বিচাৰিছোঁ এই সুযোগতে যে তেখেতসকলেও অন্ততঃ শিশুসকলৰ কাৰণে উপযোগীকৈ নাটক ৰচনা কৰক আৰু অভিভাৱকসকলে পিতৃ মাতৃসকলে পৰাপক্ষত বিশেষ গধুৰ চিন্তা চৰ্চাযুক্ত চৰিত্ৰ শিশুসকলক গোৱাই নিজে আনন্দ লভিম বুলি কেতিয়াও নাভাবিবলৈ মই অনুৰোধ জনাইছোঁ যাতে আমাৰ শিশুসকলৰ উপযোগী চৰিত্ৰত তেওঁলোকক ৰূপদান কৰিবৰ কাৰণে আপোনাসৱে পৰিচালকসকলক বাধ্য কৰাওক গাঁৱৰ অগ্ৰণী যুৱকসকলক বাধ্য কৰাওক যে শিশুসকলৰ কাৰণে উপযোগী নাট তেওঁলোকক উপহাৰ দিয়া হওক আৰু বিশেষকৈ ভাওনাৰ লগত যিহেতু শিশুসকলে এতিয়া জড়িত হ'ব খুজিছে খুব ভাল লগা কথা হৈছে আমাৰ সকলোৰে কাৰণে যে আমি নিজেও প্ৰত্যক্ষ কৰি আহিছোঁ যে ভাওনাৰ লগত জড়িত হৈ থকা আমাৰ বিশেষকৈ আমাৰ বন্ধুসকল আমাৰ ভাতৃপ্ৰতিমসকল এইসকল সাধাৰণতে সমাজৰ শৃংখলাবদ্ধতাৰ লগত তেওঁলোকে শৃংখলাবদ্ধতাক বিশেষভাৱে তেওঁলোকে গুৰুত্ব প্ৰদান কৰে দ্বন্দ্ব খৰিয়াল বিশৃংখলাৰ লগত জড়িত হ'বলৈ সাধাৰণতে তেওঁলোকে অৱকাশ বিচাৰি নাপায় আৰু সেয়া নিশ্চয়কৈ আমাৰ ভাওনাৰে দান বুলি ভাওনাৰে শক্তি বুলি আমি ভাবিব পৰা হৈছোঁ সেয়েহে আজি ভাওনাৰ দৰে শিল্পৰ লগত সংস্কৃতিৰ লগত শিশুসকলক জড়িত কৰিব পাৰিলে সঁচাকৈয়ে আমি এখন উজ্জ্বল সমাজ সদায় পাই থাকিবলৈ আমি নিশ্চয়কৈ আশা কৰিব পাৰিম কেৱল মাত্ৰ এই কৰ্মশালাৰ নামত যাতে অকল খোজ টেৱাই দিবলৈ অকল দাম্ভিক বচন গাবলৈ যাতে বাউসী জোকাৰিবলৈ কেৱল শিশুসকলক শিকোৱা নহয় যাতে আধ্যাত্মিক আৰু নৈতিকভাৱে শিশুসকলক ভাওনাই এই যি শিক্ষা ভাওনাই আমাক প্ৰকৃততে আমাক দিছে বা যি লক্ষ্য আৰু উদ্দেশ্য সেই লক্ষ্য আৰু উদ্দেশ্য যাতে ৰক্ষা হয় তাৰ কাৰণে আমাৰ অভিভাৱকসকলেও শিশুসকলক যাতে তেনেধৰণেই ভাওনাত জড়িত কৰাওক এই আশা ৰাখিছোঁ আমি শেষত সকলোলৈকে পুনৰ আমাৰ তৰফৰ পৰা মৰম শুভেচ্ছা সেৱা শ্ৰদ্ধা নিবেদন কৰিছোঁ ভাওনাই যি জ্ঞান যি শিক্ষাৰে আমাৰ জীৱন আগবঢ়োৱাৰ লক্ষ্য উদ্দেশ্য ভাওনাত জড়িত হৈ আছে যাতে সেই লক্ষ্য উদ্দেশ্যৰে আজি এই ভাওনাখনি উপভোগ কৰিবলৈ অহা যাতে সকলোকে সেই লক্ষ্য উদ্দেশ্যৰ
যাতে জ্ঞানেৰে সকলোৰে জীৱন সমৃদ্ধ হ'ব আমি সেই আশা ৰাখিছোঁ আৰু ভাওনাখনিত অংশগ্ৰহণ কৰা ভাৱভাৱৰীয়া গায়ন বায়ন সূত্ৰধাৰ সকলোৱে সুন্দৰভাৱে এখন সুন্দৰ ভাওনা আপোনাসৱক আজি উপহাৰ দিয়ক এই আশা আমি ৰাখি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পৰম পুৰুষ পৰমেশ্বৰৰ চৰণ কমলত আমাৰ সেৱা নিবেদিছোঁ যাতে এই যুৱকসকলৰ এই গাঁওবাসীৰ এই প্ৰচেষ্টা সুৰুৰ প্ৰসাৰী হওক আৰু উজ্জ্বলভাৱে আজি সৰ্ব গাঁওবাসীক যাতে আগুৱাই নিবলৈ তেখেতসকলক প্ৰভু ভগৱন্তই কৃপা দিয়ক আৰু সবাৰে জীৱন যাতে পৰম পুৰুষ ভগৱন্তৰ কৃপাৰ জৰিয়তে সৰ্বস্তৰতে সৰ্বক্ষণতে আৰু আগন্তুক অসমীয়া নৱবৰ্ষৰ সকলোটো দিনতে উজ্জ্বলময় হৈ ৰওক এই আশা কৰি আমাৰ এই দুআষাৰ কওঁতে যদি কিবা আগপাছ পঢ়াটো তাক ত্ৰুটি ৰৈছে সৰ্বত্ৰুটিৰ মাৰ্জনা বিচাৰি সমস্তৰে চৰণত সেৱা নিবেদি আমাৰ দুআষাৰ সামৰি আজিৰ এই ভাৱভাৱীসকলে কৰিব লগা ভগৱন্তৰ লীলাভাগীৰ নিমিত্তে এই খলাখনি মুকলি কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। কৃষ্ণ কৃষ্ণ।